নগৰবেৰা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ উত্তপ্ত পৰিস্থিতি এগৰাকী মহিলাৰ মৃত্যুক কেন্দ্ৰ কৰি সৃষ্টি হৈছে এই পৰিৱেশৰ চিকিৎসকৰ ভুল চিকিৎসাত আবেদা খাতুন নামৰ এগৰাকী মহিলাৰ মৃত্যু হোৱাৰ অভিযোগ পৰিয়ালৰ লোক আত্মীয়ই সৃষ্টি কৰে এই উত্তপ্ত পৰিস্থিতিৰ লণ্ডভণ্ড কৰে মেডিকেলৰ সা সৰঞ্জাম ভুল চিকিৎসাৰ বাবেই মহিলাগৰাকীৰ মৃত্যু ঘটাৰ অভিযোগ আৰক্ষীৰ উপস্থিতিত পৰিস্থিতি নিয়ন্ত্ৰণ উল্লেখ্য যে জামলাই গাঁৱৰ এগৰাকী মহিলা সাধাৰণ উশাহ নিশাহ লোৱাত কষ্ট পোৱাত আহিছিল নগৰবেৰা স্বাস্থ্য কেন্দ্ৰলৈ চিকিৎসকে ৰোগীগৰাকীক দিছিল এণ্টিবায়টিক বেজী এণ্টিবায়টিক দিয়াৰ লগে লগে মৃত্যু ঘটে আবেদা খাতুন নামৰ মহিলাগৰাকীৰ তাৰ পিছতে চিকিৎসালয়খনত সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ পৰিস্থিতি বিষম দেখি চিকিৎসকগৰাকীয়ে পলায়ন কৰে চিকিৎসালয়ৰ পৰা ঘটনাৰ এক উচ্চ পৰ্যায়ৰ তদন্ত কৰি দোষীক শাস্তিৰ দাবী জনাইছে পৰিয়ালৰ লোকে খালি গলটো বহিছে আর একো বিমান নাই গলটো বহাৰ কাৰণে অলপ ৰাতি ঠাণ্ডা খাইছে নেকি গলটো বহাৰ কাৰণে তাত ডাঙৰ আপাই লৈ আহিছে মেডিকেলত মই ক'লো বোলে মই খেতিত যাঙা তুই তোৰ মাক দেখাই লৈ আহিবি যা নগৰবাতটো যাবিয়ে তুই তোৰ মাক দেখাই লৈ আহিবি পিছত আহিয়ে দেখি বেছি ভাল লগা মানুহটো অকস্মাত কৈ গেল বকুৰ পৰা জাহেৰ আলী আহমেদৰ ৰিপৰ্ট অসম আদিত্য